Hi, this is Vishnu Baglari. Welcome back to my channel E-Learning with Vishnu. Today I am going to introducing you with English grammar parts of speech. Parts of speech played a major role in English grammar. So before know about English grammar, we should learn about parts of speech. স্বাগতম জানাইছো সকলোকে আজি আলোচনা কৰিম ইংলিশ গ্ৰামাৰৰ parts of speech. তো পার্টস অফ স্পিচ হোয়াট ইজ পার্টস অফ স্পিচ আমি প্রথমতে জানিব লাগিব আমার 8টা পার্টস অফ স্পিচ আছে ইংলিশত নাউন প্রোনাউন অ্যাডজেক্টিভ ভার্ব অ্যাডভার্ব প্রিপোজিশন কনজাংশন এন্ড ইন্টারজেকশন তো পার্টস অফ স্পিচ হোয়াট ইজ পার্টস অফ স্পিচ হোয়াট আর দে a category to which a word is assigned in accordance with its synthetic functions তো পার্টস অফ স্পিচ মানে হল কিছুমান শব্দ যিবোৰ শব্দ লগ লাগি এটা সম্পূৰ্ণ বাক্য গঠন কৰাত সহায় কৰে তো আমাৰ 8টা পাৰ্টস অফ স্পিচ আছে ইংলিশত সেইবিলাক হল নাউন প্ৰনাউন অ্যাডজেক্টিভ ভার্ব অ্যাডভার্ব কনজাংশন ইন্টারজেকশন তো এইবোৰে হল আমাৰ পাৰ্টস অফ স্পিচ এই পাৰ্টস অফ স্পিচ বিলাকে আমাৰ এটা সেন্টেন্সত থাকে আৰু এই সেন্টেন্স বিলাকক সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে তো নাউন প্রথমটো আছে আমার নাউন 1 নম্বর 2 নম্বর প্রোনাউন 3 নম্বর অ্যাডজেক্টিভ 4 নম্বর ভার্ব 5 নম্বর অ্যাডভার্ব 6 নম্বর প্রিপোজিশন 7 নম্বর কনজাংশন আর 8 নম্বর ইন্টারজেকশন তো নাম্বার 1 নাউন এ নাউন ইজ দ্য নেম অফ পারসন প্লেস থিং অর আইডিয়া তো নাউন মানে হল কোন এটা বস্তুর নাম মানুহৰ নাম প্লেসৰ নাম তো নাউন বুলি গলে আমি মানুহৰ নাম বুজো the name of anything is called noun. Ram is a student of class 7 example. Guwahati is the capital of Assam. Yate Ram to hol amar noun or eta example ar Guwahati hol eta place name. Ami duta example korilu. To noun or pasot ahe pronoun. A pronoun is a word used in place of noun. Pronoun bilak noun or thayot ami ব্যবহার কৰো. Example hobo Sita is a beautiful girl. She reads in class 8. তো সীতা এজনী ধুনীয়া ছোৱালী তাই ক্লাস 6ত পঢ়ে এর আমি সীতাটো বাৰে বাৰে নিলিখি আমি তাৰ ঠাইত আমি pronoun ইউজ কৰিছো সি তাৰ পিছত আমাৰ 3 নম্বৰত আহে adjective an adjective modify or describe a noun or pronoun তো adjective টোৱে কাক describe কৰে নাউনক আৰু pronounক describe কৰে যেনে example that bird is so beautiful Rina is very beautiful there ইনাক ইয়াতে বিউটিফুল টু আমাৰ হ'ব এডজেক্টিভ আৰু বার্ড ইজ প্রিটি এটু হ'ব আমাৰ এডজেক্টিভ তো এডজেক্টিভ টোৱে আমাৰ কোৱালিটি বিলাক বুজায় 4 নম্বৰ আছে ভার্ব এ ভার্ব এক্সপ্ৰেসেস অ্যাকশন অর বিং তো ভার্ব বিলাকে হল আমাৰ অ্যাকশন ওয়ার্ড ইয়াতে আমাৰ এক্সাম্পল দিয়া আছে কাজল ইজ রিডিং এ বুক কাজলে পঢ়ি আছে রিডিং যেটো দিয়া আছে প্রেজেন্ট পার্টিসিপলত আছে এটো তো প্রেজেন্ট কন্টিনিউয়াস আর রিডৰ লগত আইএনজি এটো রিড যেটো আছে ভার্ব হেতু আমাৰ হ'ব এক্সাম্পল অফ ভার্ব The man is working এটা work যেটো দিয়া আছে working এটো আমাৰ হ'ব verb তো verb মানে হল action 5 নম্বৰ আছে adverb an adverb modify a verb an adjective or another adverb আৰু adverb টোৱে কি কৰে modify কৰে ভার্বক যেনে he writes quickly তো verb আছে writes আৰু তাৰ লগত আমি quickly লিখো মানে he সোনকালে লিখে Ram does his duty carefully ৰামে তাৰ ডিউটি বিলাক কেয়ারফুলি কৰে তো adverb বিলাকে ভার্বক কি কৰে মডিফাই কৰে মনত ৰাখিব এডভার্ব বিলাকে ভার্বক মডিফাই কৰে তো 6 নম্বৰ আছে আমাৰ প্রিপোজিশন প্রিপোজিশন এ প্রিপোজিশন ইজ এ ওয়ার্ড প্লেসড বিফোর এ নাউন অর প্রোনাউন টু ফ্রম এ ফেস মডিফাইং আনাদার ওয়ার্ড তো প্রিপোজিশন বিলাক কাৰ আগত বহে নাউন আৰু প্রোনাউনৰ আগত তো প্রিপোজিশন বিলাক আমি জানো এট ইন বাই তো মনত ৰাখিব এট ইন বাই এট এইবিলাক আমাৰ প্রিপোজিশন তো আমাৰ ইয়াতে প্রিপোজিশন বিলাকে আমাৰ নাউন আৰু প্রোনাউনৰ আগত বহুৱা হয় মনত ৰাখিব প্রিপোজিশন এট ইন বাই টু ফৰ অফ তো এইবিলাক হল আমাৰ প্রিপোজিশন মনত ৰাখিব এডভাৰ্বৰ পিছত আমাৰ আহে প্রিপোজিশন এডভার্ব হল আমাৰ ভার্বক মডিফাই কৰে আৰু প্রিপোজিশন হল নাউন আৰু প্রোনাউনৰ আগত বহি মডিফাই কৰে ঠিক তেনেদৰে আমাৰ এডভার্ব ভার্ব আমি গম পালো ভার্ব হল আমাৰ অ্যাকশন ওয়ার্ড ভার্ব বিলাকে অ্যাকশন ওয়ার্ড বুলি আমি জানিব তাৰ পিছত আহে আমাৰ এক্সাম্পল ইয়াতে সেন্টেন্স দা বাস ইজ অন দা রোড ইয়াতে অন যেটো দিয়া হৈছে হেতু আমাৰ হ'ব প্রিপোজিশন
তো প্ৰিপজিশ্যনৰ এটা এক্সাম্পল হ'ব অন দ্য বাছ ইজ অন দ্য ৰোড বাছটো মানে ৰোডত আছে ৰোডৰ ওপৰত আছে ৰাস্তাৰ ওপৰত দ্য টাইগাৰ ইজ কিল্ড বাই দ্য হাণ্টাৰ দ্য টাইগাৰ ইজ কিল্ড বাই দ্য হাণ্টাৰ তো এইটো আমাৰ ইয়াত যিটো বাই আছে এইটো আমাৰ হ'ব প্ৰিপজিশ্যন তাৰপিছত 7 নম্বৰ আছে কনজাংচন এ কনজাংচন জইন ৱৰ্ড ফেচ অৰ ক্লজেছ তো কনজাংচনবিলাকে কি কৰে ৱৰ্ডবিলাকক জইন কৰে ইয়াতে যেনেকৈ এক্সাম্পল দিয়া আছে চি ইজ নট অনলি বিউটিফুল বাট অলছ' ইণ্টেলিজেণ্ট চি ইজ নট অনলি বিউটিফুল বাট অলছ' ইণ্টেলিজেণ্ট ইয়াতে যিটো বাট আছে আমাৰ বিউটিফুল আৰু ইণ্টেলিজেণ্টৰ মাজত আমি জইন কৰিবৰ কাৰণে এইটো বাট লগাইছোঁ হৰিয়ে নাই গো টু স্কুল ইয়াতে এনটো আমাৰ হ'ব কনজাংচন ডেট ইফ এইবিলাক আমাৰ এইবিলাক আমাৰ কি হয় বাট কনজাংচন হয় 8 নম্বৰ আছে ইণ্টাৰজেকশ্যন এন ইণ্টাৰজেকশ্যন ইজ এ ৱৰ্ড ইউজ টু এক্সপ্ৰেছ ইম'শ্যন আমাৰ যিবিলাক ৱৰ্ডে এক্সপ্ৰেশ্যন মানে ইম'শ্যনৰ লগত ৰিলেটেড হয় সেইবিলাককে ইণ্টাৰজেকশ্যন বুলি কোৱা হয় যেনে অ' টুডে ইজ ভেৰি হট অ' চি ইজ বিউটিফুল ইয়াতে অ' আৰু দুটাৰ মাজত আমি এক্সক্লামেশ্যন মাৰ্ক বহাইছোঁ যিবিলাক চেণ্টেন্সত এক্সক্লামেশ্যন মাৰ্ক থাকে ৱৰ্ডবিলাকৰ আগত সেইটোৱে হ'ল ইণ্টাৰজেকশ্যনবিলাকৰ আগত সদায় আমি এক্সক্লামেশ্যন মাৰ্ক এক্সক্লামেটৰী চেণ্টেন্সবিলাকৰ আগত আমি সদায় এক্সক্লামেশ্যন মাৰ্ক বহুৱাওঁ তো মনত ৰাখিব ইণ্টাৰজেকশ্যন হ'ল আমাৰ ভাৱবোধক বাক্য যিটো ইম'শ্যন ৰিলেটেড হৈ থাকে তো শেষৰটো হ'ব ডিটাৰমিনাৰ্ছ বৰ্তমান ডিটাৰমিনাৰ্ছবিলাককো পাৰ্টছ অফ স্পীচৰ ভিতৰতে ধৰা হয় ডিটাৰমিনাৰ্ছ মানে হ'ল এ ডিটাৰমিনাৰ ইজ এ ৱৰ্ড ডেট কামছ বিফ'ৰ এ নাউন অৰ নাউন ফেজ তো নাউনৰ আগত যিবিলাক বহুৱা হয় সেইবিলাকক ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় যেনে এক্সাম্পল ইয়াত দিয়া আছে দিছ ইজ এ কেট দিছ ইজ এন আমব্ৰেলা আই হেভ এ ফিউ ফ্ৰেণ্ডছ তো এইবিলাক এটা ইয়াতে এন এ ফিউ এইবিলাক হ'ল আমাৰ ডিটাৰমিনাৰ্ছৰ এক্সাম্পল তো মনত ৰাখিব আমি পাৰ্টছ অফ স্পীচ আমাৰ 8টা আছে তাৰ উপৰিও ডিটাৰমিনাৰ্ছটোক বৰ্তমান আমি পাৰ্টছ অফ স্পীচৰ ভিতৰতেই ধৰোঁ তো নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংচন এণ্ড ইণ্টাৰজেকশ্যন এইবিলাক হ'ল আমাৰ পাৰ্টছ অফ স্পীচ তো নাউনে আমাক কি কৰে নেমিং ৱৰ্ড হয় তো মানুহ নাম বুজোৱা শব্দবিলাকেই আমাৰ যিবিলাক আছে সেইবিলাকে নাউন আৰু প্ৰনাউন ইজ এ ৱৰ্ড ইন প্লেচ অফ নাউন প্ৰনাউনবিলাক আমি নাউনৰ সলনি ব্যৱহাৰ কৰোঁ এডজেক্টিভ হ'ল আমি মডিফাই কৰোঁ নাউন আৰু প্ৰনাউনক মডিফাই কৰিবৰ কাৰণে আমি এডজেক্টিভ ব্যৱহাৰ কৰোঁ যেনে বিউটিফুল প্ৰীতি তো এনেধৰণৰ চেণ্টেন্সবিলাকো আমি বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব এডুকেশ্যনেল ভিডিঅ'ছবিলাক সদায় পোৱাৰ কাৰণে আপোনালোকে আৰু ভিডিঅ'ছটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ